মাত্ৰ 2 মিনিটতে ডাউনলোড কৰক আপোনাৰ জন্মৰ প্ৰমাণপত্ৰ। পুৰণি বাৰ্থ চাৰ্টিফিকেটটো আজিয়ে সলনি কৰি লওক মাত্ৰ 2 মিনিটতে। স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাওক। বন্ধুসকল, আপোনালোকৰ উপযোগী হোৱাকৈ ভিডিঅ' এটা বনাইছোঁ পুৰণা বাৰ্থ চাৰ্টিফিকেটৰ ওপৰত। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে অলপ পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপোনালোকে গুগল ক্ৰমটো অ'পেন কৰিব। গুগল ক্ৰমটো অ'পেন কৰি চাৰ্চ বাৰত লিখি দিব বাৰ্থ বুলি লিখি দিব। বাৰ্থ বুলি লিখি দিয়াৰ লগে লগে আপোনালোকে এনেকুৱা এটা অপশ্যন আহিব, তাত ক্লিক কৰি দিব। কৰা নাই তেওঁলোকে চাইন আপত গৈ পেলাই চাইন আপটো কৰি ল'ব। মোৰ চাইন আপ কৰা আছে, গতিকে মই মোবাইল নম্বৰটো এণ্টাৰ কৰি লগ ইন কৰি ল'ম। লগ ইন কৰিলোঁ, OTP চেণ্ড কৰিলোঁ, OTP আহি গ'ল। OTPটো এণ্টাৰ কৰি লগ ইনত ক্লিক কৰিলোঁ। মোৰ পেজটো লগ ইন হৈ গ'ল। হোম পেজৰ লগত থাকিব বাৰ্থ বুলি এড অল বাৰ্থ ইভেণ্টত ক্লিক কৰিব। ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। লগে ফৰ্মটো খোল খাব। ইয়াত ষ্টেট চিলেক্ট কৰিব। ষ্টেটটো মই চিলেক্ট কৰিলোঁ। ইয়াত পঞ্জীয়ন নম্বৰটো দিব। পুৰণা বাৰ্থ চাৰ্টিফিকেট যোনটো পঞ্জীয়ন নম্বৰ আছে সেই পঞ্জীয়ন নম্বৰটো বহাই দিব। মই পঞ্জীয়ন নম্বৰটো বহাই দিলোঁ। ডেটটো আজিৰটো দিব। আজিৰ যোনটো ডেট হ'ব সেই ডেটটো বহাই দিব। ফৰ্মটো ধুনীয়াকৈ ফিল আপ কৰি তললৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি আপলোড ডকুমেণ্ট কৰি দিব। আপলোড ডকুমেণ্ট কৰাৰ লগে লগে ডকুমেণ্টটো টাইপ কৰিব। টাইপ কৰি চিলেক্ট কৰিব অল বাৰ্থ ছাপৰ্টিং ডকুমেণ্টছ। পিছত আপলোড কৰি দিব ফাইলটো। আপলোড কৰি দিলোঁ। আপলোড কৰি নেক্সটত ক্লিক কৰি দিলোঁ। চাৰ্টিফিকেটটো মোৰ যিহেতু অলৰেডি এপ্লাই কৰা আছে, সেইটো কাৰণে ডুপ্লিকেট ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ফাউণ্ড দেখাই আছে। চ' গতিকে মোৰ ষ্টেটাছটো মই দেখাই দিম এতিয়া। হোমত ক্লিক কৰিব। হোমত ক্লিক কৰাৰ লগে লগে চাব এনেকুৱা পেজত আহি যাব।